হয় দীৰ্ঘদিনৰ পৰা জমৰ যাতনাত ভুগিব লগা হৈছে পথচাৰীৰ। মই এই মুহূৰ্তত উপস্থিত আছো, এইখন হ'ল ধুবুৰী জিলাৰ নৱগঠিত গৰিপুৰ সমষ্টিৰ অন্তৰ্গত সাধুভাষা গাঁও পঞ্চায়ত। এই সাধুভাষা গাঁও পঞ্চায়তৰ কেইখন যাতায়াত কৰা ৰাস্তাৰ দৃশ্য মই দেখুৱাবলৈ মোৰ সতীৰ্থক যত্ন কৰিম। মই আৰু কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। যিহেতুকৈ এইখন ৰাস্তা হ'ল একমাত্ৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ৰাস্তা। এইখন ৰাস্তাৰ ইয়াৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত্বত হ'ল 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। এই 17 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী একমাত্ৰ এইখন হ'ল ৰাস্তা। এইখন ৰাস্তা কিন্তু বিগত 20 বছৰৰ পৰা এনেকুৱা অৱস্থাত পথচাৰীয়ে যাতায়াত কৰিব লগা হয়। কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী যাতায়াত কৰিব লগা হয়। আৰু এইখন ৰাস্তাৰে চাৰিখনকৈ প্ৰতিষ্ঠান আছে, শিক্ষা প্ৰতিষ্ঠান। এই শিক্ষা প্ৰতিষ্ঠানে কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী এইখন ৰাস্তাৰে অহা যোৱা কৰিব লাগে। কিন্তু এইখন যে নৱগঠিত গৰিপুৰ সমষ্টি, এইখন আছিল বিলাসীপাৰা পশ্চিম সমষ্টি। বিগত দিনৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি তেখেত এইখন ৰাস্তাৰে বহুতবাৰ যাতায়াত কৰিছিল। এইখন ৰাস্তাৰে বহুতবাৰ যাতায়াত কৰাৰ ক্ষেত্ৰতো কিন্তু তেওঁ এইখন ৰাস্তাক লৈ কোনো ধৰণৰ মাত মাতা নাই। ইতিমধ্যে ইয়াতে এজন স্কুলীয়া ছাত্ৰ তেখেত ইয়াতে উপস্থিত আছে। তেখেতৰ পৰা অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু তেখেত এইখন ৰাস্তাৰে যাতায়াত কৰে, তেখেতৰ পৰা মই অলপ মন্তব্য ল'ম। হয়, কিমান দিনৰ পৰা এইখন ৰাস্তা এনেকুৱা অৱস্থাত আছে? হয়, এইটো মানে বহুত দিনৰ পৰা আমালোকে এই অসুবিধাত সন্মুখীন হৈছোঁ। মানে যেতিয়া বাৰিষা মানে দিন চলি থাকে তেতিয়া আমি বহুত অসুবিধা হওঁ। এদিনমান আগতে মই বাইকেৰে আহি থকা সময়ত মানে পৰি গৈছিলোঁ। ইয়াতে দুখ পাইছোঁ। মানে বহুতেই মানে অসুবিধাত সন্মুখীন হৈছে। সেইকাৰণে আমি আমাৰ যিটো ধুবুৰী জিলাৰ DC আছে, যাতে এই স্থানৰ দৃষ্টিগোচৰটো হয়, সেইটো আমি দেখিবলৈ পোৱা গৈছে। এইখন ৰাস্তা যি সাধুভাষা গাঁও পঞ্চায়ত, এইখন নৱগঠিত গৰিপুৰ সমষ্টি। বিগত দিনৰ কিন্তু বিলাসীপাৰা পশ্চিম সমষ্টি আছিল। বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আছিল হাফিজ বছিৰ আহমেদ কাছিমি। তেওঁ 4 বাৰৰ বিধায়ক। তেওঁ এইখন ৰাস্তাক লৈ কোনো ধৰণৰ মাত মাতা নাই। হয়, একো মাত মাতা নাই। আমালোকে মানে 4 বছৰ 5 বছৰৰ পৰা এনেকুৱা অসুবিধাত ভুগি আছোঁ। তো সেইকাৰণে আমি মানে আমালোকে আশাবাদী যে যাতে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো DC সাহেব আছে, এইটো দৃষ্টিগোচৰ কৰে। হয়, ইতিমধ্যে মই যি মন্তব্য লৈছোঁ, তেখেতৰ এজন স্কুলীয়া ছাত্ৰ, তেখেত কিন্তু এইখন ৰাস্তাৰে অহা যোৱা কৰে। তেখেত কিন্তু কৈছে যে তেওঁ এইখন ৰাস্তাৰে যাতায়াত কৰোঁতে এইখন পানীত ইতিমধ্যে পৰি গৈছিল। পৰি গৈ তেওঁ হস্পিটেলতো গৈছিল, ট্ৰিটমেণ্টো হ'ব লগা হৈছিল এইখন ৰাস্তাৰে যাতায়াত কৰাৰ সময়ত। তেনে ক্ষেত্ৰত তেওঁ কৈছে ধুবুৰী জিলা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাতে এইখন ৰাস্তাক লৈ দৃষ্টিগোচৰ কৰে। যিহেতুকৈ বিগত 20 বছৰৰ সমস্যা, এই বিগত 20 বছৰৰ সমস্যা এতিয়ালৈকে কোনো প্ৰতিনিধিয়ে, কোনো বিধায়কে, কোনো লোকসভাংগতে কিন্তু এইখন সাধুভাষা গাঁও পঞ্চায়তৰ যিখন ৰাস্তা, এইখন ৰাস্তাক লৈ কোনো ধৰণৰ দৃষ্টিগোচৰ, কোনো ধৰণৰ মাত মাতা নাই। তেনে ক্ষেত্ৰত কিন্তু যিজন ছাত্ৰ, তেখেতৰ পৰা মই মন্তব্য লৈছোঁ। তেওঁ কৈছে যে এইখন ৰাস্তাক লৈ যাতে ধুবুৰী জিলা আয়ুক্ত দৃষ্টিগোচৰ কৰে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ যাতে এইখন ৰাস্তাক লৈ পদক্ষেপ গ্ৰহণ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।